বিজেপি এজিপি বিজেপিৰ এলাই পাৰ্টিৰ যিমানখিনি সংখ্যা আছে বিধায়ক তেখেতসকলৰ আছে তেখেতসকলে দুজনহে পঠাব পাৰিব তৃতীয় কেণ্ডিডেটৰ কাৰণে তেখেতসকলৰ হাতত পৰ্যাপ্ত পৰিমাণে বিধায়কৰ সংখ্যা নাই সেইকাৰণে তৃতীয় আসনখন আমি অসমৰ যিসকল বিৰোধী দল আছোঁ কংগ্ৰেছ বিশেষভাৱে কংগ্ৰেছ এআইইউডিএফ বা CPM আছে এনেকৈ যদি আমি একেলগ হওঁ আমি এজন ৰাজ্যসভাত উপযুক্ত মানুহ আমি পঠাব পাৰিম দলৰ মজিয়াত আমি আলোচনা কৰি বিধায়কসকলৰ লগত আমি আমাৰ দলৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহাবৰ কাৰণে কংগ্ৰেছ দলৰ ওচৰত আমি পত্ৰ লিখিছোঁ আবেদন আমি ৰাখিছোঁ তেখেতসকলৰ ওচৰত গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি এখেতসকলৰ ওচৰত আমি লেটাৰ লিখোঁ পত্ৰ লিখোঁ আৰু আমি আমাৰ আপিল কৰিছোঁ যে বিগত দিনবিলাকত আপোনালোকক আমি সমৰ্থন কৰি আহিছোঁ যেতিয়া আপোনালোকে ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত আমাৰ সমৰ্থন বিচাৰিছে আমি সমৰ্থন কৰিছোঁ এইবেলি যিহেতু তৃতীয় আসনখন আমি একেলগে মিলি কেণ্ডিডেট দিলে আমি নিৰ্বাচিত কৰিব পাৰিম গতিকে আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব প্ৰাক্তন MP তেখেতৰ দৰে এজন উপযুক্ত তেখেতৰ দৰে এজন সাহসী আৰু সৎ বিজ্ঞ এজন ব্যক্তিক যদি আমি ৰাজ্যসভালৈ পঠাওঁ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ সমস্যাখিনি তেখেতে জোৰালোভাৱে তাতে উত্থাপন কৰিব পাৰিব আৰু মই ভাবোঁ এইটো ৰাজ্যখনৰ কাৰণে ভাল হ'ব কল্যাণ হ'ব